অভিযুক্ত নন্দিনী কাশ্যপক লৈ ভয়ংকৰ প্ৰতিক্ৰিয়া জনালে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। অভিযুক্ত নন্দিনী কাশ্যপে কি শাস্তি পাব, ইয়াক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কি প্ৰতিক্ৰিয়া জনালে চাওঁচোন আহক। গৰাকীয়ে মানুহজনক নক কৰিলে, তেতিয়াই যদি আমি তেওঁক এৰেষ্ট কৰিলেহেঁতেন, সিদিনাখনে ৰাতি আমি বেইল দিব লাগিলহেঁতেন। চ' ইট ৱাজ এ ষ্ট্ৰেটেজি অন দ্য পাৰ্ট অফ পুলিচ, কাৰণ আমি গমেই পাইছিলোঁ যে পেচেণ্টজন চিৰিয়াছ আছিলে। সিদিনাখন ৰাতি যদি তেওঁক এৰেষ্ট কৰিলোহেঁতেন, তেতিয়া লগে লগে আমি তেওঁক ৰিলিজ কৰি দিব লাগিলহেঁতেন, কাৰণ যেতিয়ালৈকে মৃত্যু নহয় বা গ্ৰিভিয়াছ ইঞ্জুৰি আমি ৰিপৰ্ট দিব নোৱাৰোঁ, তেতিয়ালৈকে এইটোতো নন বেইলেবল কেছ থাকে। গতিকে আৰক্ষীয়ে যিটো ষ্ট্ৰেটেজিকেলি যিটো কৰিব লাগে সেইটোৱে কৰিছে। চি হেজ বিন পুট ইন লকআপ আৰু উইল ফাইল চাৰ্জশ্বিট এগেইনষ্ট হাৰ এণ্ড ইট উইল বি এ কেছ ফৰ কালপেবল হোমিচাইড। এটা দুটা ছেকশ্যন আছে, কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ, কালপেবল হোমিচাইড এমাউণ্টিং টু মাৰ্ডাৰ। প্ৰথম দিনা যদি তেওঁক আমি গ্ৰেপ্তাৰ কৰিলেহেঁতেন, কেছটো হ'লহেঁতেন কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ, বেইল হৈ গ'লহেঁতেন। সেইকাৰণে কেতিয়াবা কেতিয়াবা পুলিচে, ৰাইজে ভাবা আৰু পুলিচে কৰাৰ মাজত অলপ ডিফাৰেঞ্চ থাকে।